জাতিটো কি নাম হয় এইটো? নাম নাজানে এইটো? নহয় নহয়, কিবা কিবি থাকে যে, কিবা এইটো অষ্ট্ৰেলিয়ান কিবা কিবি থাকে। লোকেল 100 বছৰ মানে হৈছে চাগে এইজোপা। মই দেখুৱাইছোঁ চাওক। কয়তো এইজোপা লিচু গছৰ কথা মই অকণমান অলপ ভিডিঅ' কৰি লৈছোঁ। কিমান বছৰ হ'ল কৈছে এইজোপা? 80 বছৰ চিয়ৰ না? তাতকৈ বেছি হৈছে চাগে না? 80 বছৰ মানে হৈছে। 80 বছৰ হৈ যাব এতিয়া। হেৰিও ইণ্ডিয়াৰ ডেটাকেচোন 75 হ'লগৈচোন। হয় হয়, 80-90 বছৰমান হৈ গ'ল। 80-90 বছৰমান হ'ল। চাওক এই গছজোপা ইমান ডাঙৰ, আগতে বহুত ডালো মেলি আছিলে ন হয়তো? হে এইটো আপোনাৰ কোনে ৰুইছিলে বুলি ক'লে? দেউতাই ৰোৱা ন? খুব মানে ডাঙৰ এজোপা লিচু গছ হয়। মই দেখি আচৰিত খালোঁ, সেইটো কাৰণে অকণমান আপোনালোকক দেখুৱাবলৈ চালোঁ। আৰু কয়তো আজিকালি মই আপোনালোকক কৈছোঁ হা, এই যে আগত আমাৰ খেতিয়কসকলক ঘৰে ঘৰে আছিলে এই ভঁৰালৰ কথা কৈছোঁ। আজিকালি যে ভঁৰালবোৰ যে নোহোৱা হৈ গ'ল। আজিকালি মানুহে কি ধান খেতি কৰি পিনি কি কৰে ধানবোৰ আচলতে? চমু নিয়ম এটা কৰিছে আকৌ আজিকালি। হেৰি যে কি কয় এইটো হলা যে ধান মাৰে যে, ধান মৰা হলা সৈতে মেচিনত মৰাটো, মেচিনে মাৰি পিনে পাকেটত ভৰাই দিছে চমুকে উলিয়াই খায়। হয়, এতিয়া ভঁৰাল বনাবলৈ এৰিছে কিছুমানে। সেইকাৰণে আপোনালোকে ভঁৰালটো বাদ দি দিলে এতিয়া নেকি? নহয়, ভঁৰালটো ওচৰলৈ আনিম। ওচৰলৈহে আনিব? তাৰমানে দূৰত আছে তাৰমানে। দূৰ হৈছে। আজিকালি কি হ'ল, আমাৰ গাঁওসমূহত এই ভঁৰাল যে যিটো আমি ব্যৱহাৰ কৰি আছিলোঁ বা আমাৰ আগৰ পূৰ্বপুৰুষসকলে ব্যৱহাৰ কৰি আহিছিলে, সেই বস্তুটো কি হ'ল, এতিয়া আজিৰ ডেটত যেনেকৈ মেচিনত যে ধানবোৰ মৰা হয়, সেইটো কাৰণে ভাল ধৰণে ক'ৰবাত বস্তাত ভৰাই ৰাখিব পৰা হৈ গ'ল। সেইটো কাৰণে ভঁৰালবোৰ ডাঙৰ কৰি নালাগে। তাকে মই এটা দেখুৱাইছোঁ, এইটো ভঁৰাল হয়, খুব পুৰণি এটা ভঁৰাল। এই ভঁৰালটো হ'ল চাগে 50 বছৰমান হ'ল নে বেছি হ'ল? 50 বছৰ আগতে বনোৱা এইটো ভঁৰাল ঘৰটো মই দেখুৱাইছোঁ আপোনালোকক। 2 বছৰ হ'ল ন? আচ্ছা, এইটো কি জাতি হয়? এইটো জাতিটো কি নাম হয়? এইটো নাম নাজানে এইটো? নহয় নহয়, কিবা কিবি থাকে যে, কিবা এইটো অষ্ট্ৰেলিয়ান কিবা কিবি থাকে। লোকেল হয়? ইয়াৰ হেৰিটো ফেচটোতো বেলেগ, গঁড়ৰ নিচিনা দেখিছে। তাকে লোকেলে হয় ন? লোকেল পোৱালি বৰগাঁৱৰ পৰা অনা ন? তাকে চাবলৈ কিন্তু একদম গঁড়ৰ নিচিনা মুখখন। মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ, চাব দেই। এইটো কি প্ৰজাতি হয় মই মালিকক সুধিছিলোঁ, তেওঁ কিন্তু একো ক'বও জনা নাই। মানে লোকেলে হয় বুলি কৈছে। চাওক একদম গঁড়ৰ নিচিনা হয় মুখখন, চাওক চাওক। তো তাকেই মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আচলতে এয়া গাঁৱৰ পৰিৱেশ হয়। মই আপোনালোকক দেখুৱালোঁ। আৰু এটা আপোনালোকক মই খুব ধুনীয়া বস্তু এটা দেখুৱাম। আমাৰ মাজৰ পৰা লাহেকৈ আঁতৰি গৈছে। হেইয়া এইটো গৰু গোহালি হয় ন কয়তো? গৰু গোহালি মই আপোনালোকক দেখাইছোঁ। এইকেইটা চাব, এইকেইটা দেখিছেনে? গৰু গাড়ী, ডিজেল পেট্ৰল নালাগে নহয় জানো ককাইদেউ? গৰু গাড়ী চকা চাওক। কয়তো আগতে এইবোৰ গাড়ী থকা মানেতো বহুত মানে ধনী সম্বন্ধৰ লোক বুলি ধৰা হয়, নহয়নে? অলপ ওচৰৰ পৰা দেখাওকচোন এইখিনি। মই অলপ ওচৰলৈ আহোঁচোন কয়তো, এনেই অলপ দেখুৱাই দিছোঁ। সুধিম অলপ, এওঁলোকক ঘৰত ৰাখিছে। এইটো একচুৱেলি আপুৰুগীয়া সম্পদ বুলি ক'লে হ'ব কয়তো, গম পাইছেনে? আজিকালি দেখি নোপোৱা হ'লোঁ। আজিকালি গোহালিবোৰ এৰিলে ন, গৰু যেতিয়া নেকি আধুনিক আহি গ'ল, ট্ৰেক্টৰ আহি গ'ল, যিকোনো আৰু গৰু ব্যৱহাৰ নকৰা হৈ গ'ল। এইটো চকাটোৰ লগতে ৰখাইছে এইখন জুঙলি। দেখিছে জুঙলি চিনি পায় নাপায়? আজি নতুন প্ৰজন্মক ক'লেতো আচৰিতে খাব। এই জুঙলিখনত বহুত কিবা কিবি থাকে, যেনেকৈ আও জৰি থাকে, শোল মাৰি থাকে, জোত জৰি থাকে, নহয় নে কয়তো? বহুত কিবা কিবি বস্তু থাকে। মই আপোনালোকক দেখাইছোঁ। এই বস্তুখিনি লাহে লাহে আমাৰ সমাজৰ পৰা নোহোৱা হৈ থাকিছে, কিয়নো মানুহে গাঁৱত বাস কৰিবলৈও এৰিছে, খেতি পথাৰকো অকণমান এৰি দিয়া নিচিনা হৈছে, এৰা ধৰা হৈছে। সেইটো কাৰণে কিছুমান বস্তু আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাব আপোনালোকে। চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদিহে মোৰ ভিডিঅ'টো ফেচবুকত চাই মোক ফ'ল' কৰিব, আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ইউটিউব চেনেলত চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব।